34 নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ ওদালগুৰি ব্লক ইউপিপিএলৰ খাওৰাং ভিচিডিচি প্ৰাইমেৰী গঠন সভাত কেইবাগৰাকীও চাহ জনগোষ্ঠী মহিলাৰ ইউপিপিএল দলত যোগদান। ইউপিপিএল দলৰ আদৰ্শ আৰু নীতিক ভাল পাই আজি 34 নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ ওদালগুৰি ব্লক ইউপিপিএলৰ খাওৰাং ভিচিডিচিৰ প্ৰাইমেৰী গঠন সভাত সুখৰে যোগদান কৰিলে কেইবাগৰাকীও চাহ জনগোষ্ঠীয় মহিলাই। উল্লেখযোগ্য যে বিটিআৰ ওদালগুৰি জিলাৰ 34 নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টি ওদালগুৰি ব্লক ইউপিপিএলৰ উদ্যোগত আৰু খাওৰাং ভিচিডিচিৰ সহযোগত অনুষ্ঠিত হয় এখন প্ৰাইমেৰী গঠন আৰু যোগদানী সভা। উক্ত সভাত দলীয় কৰ্মী নেতাসকলে বিটিআৰ মিত্ৰ দলৰ চৰকাৰৰ প্ৰধান প্ৰমোদ বড়োৰ যোৱা 4টা কাৰ্যকালত বিটিআৰত শান্তি আৰু পৰিৱৰ্তন ঘূৰাই অনাত উচ্চ প্ৰশংসা কৰে আৰু আগন্তুক 2025 চনত হ'বলগীয়া বিটিআৰ নিৰ্বাচনত প্ৰমোদ বড়োৰ নেতৃত্বতে চৰকাৰ গঠন হ'ব বুলি ওদালগুৰি ব্লক ইউপিপিএলৰ সভাপতি মনোজ খাগলাৰী, সাধাৰণ সম্পাদক গোপী চেত্ৰী খাওৰাং ভিচিডিচিৰ সভাপতি সম্পাদক প্ৰমুখ্যে দলৰ নেতা কৰ্মীসকলে নিজৰ নিজৰ বক্তব্যত কয় যে ইউপিপিএল দল থাকিলেহে বিটিআৰত শান্তি প্ৰতিষ্ঠা হ'ব। উক্ত সভা সন্দৰ্ভত ওদালগুৰি ব্লক ইউপিপিএলৰ সাধাৰণ সম্পাদক গোপী চেত্ৰীয়ে সাংবাদিকৰ আগত কি ক'লে জানো আহকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। প্ৰথমে আপোনাক চেনেলক মই নমস্কাৰ জনাইছোঁ। আজি আমাৰ এটা যি সাংবিধানিক প্ৰক্ৰিয়াক ফ'ল' কৰি কিনে আজি 40টা ব্লকত যি এটা পেনেল লিষ্ট গৈছিল, ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি আৰু প্ৰাইমাৰী সমূহৰ পেনেল লিষ্ট চেণ্ট্ৰেল কমিটিয়ে লৈছিল ইয়াৰ পৰা। তো আমাৰ ব্লক কমিটি আৰু জিলা কমিটি পূৰ্ণাংগ হিচাপে গঠন কৰা হ'ল আৰু এতিয়া ভৈৰৱকুণ্ড সমষ্টিৰ 12টা প্ৰাইমাৰী আমি গঠন কৰি ফুল ফেজাৰত গঠন কৰিব গৈ আছোঁ। আমি তিনিজন সভাপতি, সম্পাদক অৰ্গেনাইজেশ্যন আৰু সম্পাদক এডমিনিষ্ট্ৰেটিভ আমি চেণ্ট্ৰেল কমিটি আৰু জিলা কমিটিয়ে তৃণমূল পৰ্যায়ত পৰ্যবেক্ষণ কৰি কিনে আমাক পঠাইছে পেনেলিষ্ট তেখেত নমিনেট কৰি। তো আজি তিনিজনটো পঠাইছে, কিন্তু তিনিজন ব্যক্তিয়ে যে সম্পূৰ্ণ কমিটি নচলিব। তো খৰুং প্ৰাইমাৰী আজি ফুল ফ্লেজেটত আমি গঠন কৰিছোঁ 21জনীয়া কমিটি লৈ কিনে। তো আজি খৰুং প্ৰাইমাৰী যি কমিটি গঠন কৰা হ'ল নিশ্চয় ভাল লাগিল আৰু এটা আশা থাকিল যে যি সক্ৰিয় হিচাপে কমিটি গঠন কৰা হ'ল, প্ৰত্যেকজন ব্যক্তি প্ৰত্যেক ৰেভিনিউৰ পৰা তেখেতসকলে ইয়াত নমিনেট কৰিছে। তো আজি ভাবোঁ মই অহা পৰৱৰ্তী দিনবোৰত এই কমিটিয়ে সক্ৰিয় হিচাপে কাম কৰিব আৰু আগন্তুক যি 2025ৰ ইলেকশ্যন বিগত যিমান আমি ভোট পাইছিলোঁ ইয়াত তাতকৈ অধিক মাত্ৰাত ভোট আনিব পাৰিব বুলি আমি আশাবাদী। এইটোৱে ক'ব বিচাৰোঁ যে সকলো মানুহ হেপী আৰু এই কমিটিয়ে যাতে ৰাইজৰ মাজত ইউপিপিএল চৰকাৰে কি কাম কৰিছে, কি কাম ৰাইজৰ মাজত আনিছে, এইটো কথা যাতে অৱগত কৰায় আৰু প্ৰত্যেক ৰাইজকো মই 38 নং ভৈৰৱকুণ্ড সমষ্টিৰ সকলো ৰাইজক মই আহ্বান কৰিব বিচাৰিছোঁ। ইউপিপিএলে বিশেষকৈ ইয়াৰ মাজত আমাৰ মাজত প্ৰমোদ বড়োৰ নেতৃত্ব আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত এটা শান্তি স্থাপনা কৰিছে। এই শান্তি যাতে চিৰদিনলৈকে যুগমীয়া হৈ থাকিব বুলি মই আপোনালোকক আহ্বান কৰিব বিচাৰোঁ। আহক আমি সকলোৱে এই শান্তিৰ পথত আগবাঢ়ি যাম। এই শান্তিখন থাকিলেই আমাৰ মাজত সকলো থাকিব। আজি এটা আশা আৰু উদ্দীপনা আমাৰ মাজত আহি পাইছে যে আমি পৰৱৰ্তী দিনত কিবা কৰিব পাৰিম, আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পাৰিম, আমি ভাল ব্যৱসায় কৰিব পাৰিম, আমি এগ্ৰিকালচাৰ ছেক্টৰত আমি ভালকৈ খেতি কৰিব পাৰিম বুলি এটা যি প্ৰমোদ বড়ো আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে যি এটা আশা আমাৰ মাজত এটা যি চাকিৰ নিচিনা জ্বলাই দেখাই আছে, যাতে আমি এই চাকিতে আমি সকলোৱে একত্ৰিত হিচাপে আমি আগবাঢ়ি যাম। এই শান্তিৰ পৰিৱেশটো আমি চিৰদিনলৈকে তেখেতৰ যি সপোন প্ৰমোদ বড়ো ছাৰৰ আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰৰ যি এটা সপোন, এই বিটিআৰক এটা ভাল বিটিআৰ, এটা উন্নয়নৰ বিটিআৰ, এটা শান্তিময় বিটিআৰ, এটা ডেভেলপমেণ্টৰ বিটিআৰ, এটা সকলো জাতি জনগোষ্ঠী যি আমি 23টা জনগোষ্ঠী আছোঁ, সকলো জাতি জনগোষ্ঠী এটা ভাতৃত্ববোধেৰে বহিব পৰা এটা যি পৰিৱেশ, এই পৰিৱেশ বনোৱাৰ যি এটা সপোন আছে, এই সপোনটো আমি সকলোৱে মিলি যদি দিঠকত আমি পৰিণত কৰিব পাৰোঁ, তাৰে মই আহ্বান কৰিব বিচাৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।